আজি কথা বহুত ডাঙৰ ভিডিঅ'টো আৰম্ভ কৰিছো এতিয়া মই দুপৰীয়া আমাৰ এটা এটাকে সদস্য প্ৰতিজন আহি আছে আগতে আজি আমি সব এটা এটাকে আহি আছে যে ডাঙৰ কথা মানে আমাৰ বস্তু এটা বেয়া হ'ল আৰু আজি তাৰ ৰিপ্লেচ বুলি নকওঁ নতুনকৈ লৈ আহিছোঁ আৰু ইয়াৰ যদি আপোনাৰ সকলোকে পুনৰবাৰ দীপিকা ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে আৰু সম্পূৰ্ণ সুখী হৈছে হাঁহিনে পুৰা স্মাইল নে এইবাৰ বজাৰ আমি দেওবাৰ বজাৰ যাওঁ ন দেওবাৰ বজাৰ পৰা পুৰা বজাৰ কৰি আনিলোঁ তাৰপিছত পাচলি চাচলি ধেৰ মাও গৈছিলে মানে সদায় মা নাযায় মায়ে গ'লে মানে মা গ'লে বিশেষকৈ শাকৰ পৰিমাণটো অকণ বেছিকৈ আহে কিবাকিবি আমি এইবোৰ একোৱে শাক খাব নাপালোঁ চব বেয়া কৰিলে আনিছিলোঁ কিবা কিবি তো কি হ'ল আমাৰ ফ্ৰিজটো বেয়া হৈ থাকিলে আনিব লাগিব ফ্ৰিজটো বেয়া হৈ থাকিলে সেইকাৰণে মানে কি হ'ল ফ্ৰিজটো আমি ভাবিলোঁ যে ৰিপ্লেচে কৰি দিওঁ কাৰণ নতুন ফ্ৰিজ এটা আজি আমি অনলাইন অৰ্ডাৰ দিছোঁ আমি ঠাণ্ডা পানী খাম আৰু ন অঁ মানে বেয়াই হৈ থাকিলে একদমেই বেয়া হৈ থাকিলে আলু চালু খাই থকা নিচিনা হৈছে এইবাৰ ন পাচলি খোৱাই নাই এইটো এটা সপ্তাহ ইভেন চবতে ডাঙৰ কথা মায়ে যাতে কঁঠাল আনিছিলে ইমান টেষ্টি আছিলে কঁঠালটো সপ্তাহতে ফ্ৰিজ নহওঁতে অৱস্থা বেয়া হৈ থাকিলে আৰু কালি কাটিছে কঁঠাল মানে একদম পকি গৈছে আৰু আজিকালি চেচ গুটিকেইটা খাব নে গুটিকেইটা ঠিক আছে ৰ'ব আপোনালোকক দেখুৱাওঁ আমাৰ ফ্ৰিজটো কেনেকৈ লৈছোঁ হা মই নাযাওঁ দিয়া তোমালোক থাকা এইটো অনলাইন এইটো গডৰেজৰ হয় অনলাইন আমি দিছিলোঁ এমেজনৰ পৰা তো অনলাইন দিলে সুবিধাই হয় এতিয়া ডেলিভাৰী দিব আহিছে তেওঁলোকৰ পে'মেণ্ট মানে ইয়াতে ওচৰতে আমি দোকানত গৈ খবৰ লৈছিলোঁগৈ দোকানৰ দামটো অকণমান বেছি হৈ যায়গৈ খালি অনলাইনত কি হয় ডিছকাউণ্ট কিছুমান থাকে যে আৰু আমি অনলাইন শ্বপিং কৰিয়ে থাকোঁ তো সেইকাৰণে মাৰ দুখেই লাগিছে আমাৰ নিয়েবাই দোকানী লোৱা নহয় আমাৰ লোৱা নহয় পিছতে খুব কমেই ইয়াত লোৱা হয় সেইটোৱে ইয়াতে লৈছোঁ ইয়াৰ আগতে আমি কি লৈছিলোঁ ৱাশ্বিং মেচিন লৈছিলোঁ সেইটো মানে ইয়াতে আমি অনলাইনে লৈছিলোঁ তো ইয়াত অনলাইনে লোৱা হয় আমাৰ চব বস্তু কি হ'ল মানে কথাটো গোটেই ঘটনাটো কি হ'ল বুলি ক'বলৈ গ'লে এইখিনি পজিশ্যনে আমাৰ ফ্ৰিজটো আছিলে বেয়া হৈ থাকিলে মানে কি হ'ল ফ্ৰিজটো গেছটো গুচি গ'ল গেছটো নোৰোৱা নিচিনা হৈছিলে সেইকাৰণে আৰু গৰম দিনত বিশেষকৈ গেছ নৰলে কি হ'ব এদিন আমি গম নাপালোঁ গেছ নাই বুলি ফ্ৰিজটো তেনেকৈ অন কৰি ৰাতি শুই থাকিলোঁ ৰাতিপুৱা শুই উঠিছে ফ্ৰিজত যিমান বস্তু আছিলে ইমান বেয়াকৈ গোন্ধাইছে আৰু এই গেছটো ওলালে কিবা বেলেগ ধৰণৰ এটা স্মেল আহে মানে চ' গোটেই ফ্ৰিজত যিমান বস্তু আছে চব পেলাই দিব লগা হ'ল পাচলি চাচলি পেলাই দিব লগা হ'ল আৰু লগতে কেইটামান পাচলিবিলাক ফ্ৰিজত সোমোৱা নাছিলে সেইকেইটা বাহিৰত থলোঁ সেইকেইটাও মানে পূৰা বেয়া হৈ গ'লগৈ গোটেই সপ্তাহটো তেনেকৈয়ে গ'ল ফাইনেলি সেইকাৰণে কৈছোঁ যে নহয় আমি এটা নতুন ফ্ৰিজে লৈ লওঁ এনেও আগৰটো পুৰণা হৈ আছিলে সেইকাৰণে ভাবিলোঁ নতুনটো লৈ লওঁ এতিয়া দিবলৈ আহিছে তাকে কিবা তৰকাৰী লাগি আছে অলপমান কাৰণ কি আমি ফাৰ্ষ্ট ফ্ল'ৰ উঠাব লাগে আমি ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ যে তেওঁলোকে আনিবলৈ টান পাইছে নেকি তেওঁলোকৰ দুজনৰ প্ৰণৱ তিনিটাই মিলি যেনে তেনে ফ্ৰিজটো ওপৰলৈ আনিছে জেগাটো অকণমান কনজাষ্টেড হয় সেইকাৰণে আনিবলৈ দিগদাৰো হয় বাৰু দেই তথাপিও তেওঁলোকে আনি একেবাৰে ওপৰ পোৱালেহি ওপৰ পোৱাই তেওঁলোকে ফাৰ্ষ্টে এইটো বক্সটো খুলি দিয়ে ফ্ৰিজটো ঠিকে আছে নে চাবলৈ দিয়ে তাৰ লগতে কিবা ফটো চটো মাৰি কিবা এক্টিভেটো কৰি মেলি দিয়ে এতিয়া চবে কি মজা পাইছে চবেই যি থৈ থক মই থম চাবিটো লক কৰি থৈ দিব চাবিটো নাই দেখোন চাবিটো লক কৰি থৈ দিম তাৰপিছত তই খুলিব নোৱাৰিবি আৰু ফাইনেলি ফ্ৰিজটো আহিলে দেই এতিয়া কিন্তু কি হ'ল জানেনে ফ্ৰিজটো তেওঁলোকে ওপৰত আনি থ'লে সেইটো মই আপোনাক কৈছিলোঁ যে ফাৰ্ষ্ট ফ্ল'ৰ হোৱাৰ কাৰণে তেওঁলোকৰ অবজেকশ্যন এটা আছিলে ওপৰত থ'বলৈ নাই কিন্তু জানে যোৱাবাৰ যেতিয়া আমি ৱাশ্বিং মেচিনটো ইয়াত অহাৰ পাছত লৈছিলোঁ তেতিয়াও মানে আমি যেতিয়া দিছিলোঁ তেতিয়া ফাৰ্ষ্ট ফ্ল'ৰ বুলি মেনশ্যন কৰা হোৱা নাছিলে তেওঁলোকে আমাক তেতিয়া বহুত ধৰিছিলে যে ফাৰ্ষ্ট ফ্ল'ৰ মেনশ্যন কৰা নাই তাৰপাছত দিব লগা হ'ল গতিকে আমি এক্সট্ৰা চাৰ্জ আকৌ 300 টকা দিব লগা হৈছিলে দেই তেওঁলোকে ওপৰত থ'বলৈ অহাৰ কাৰণে দুজন মানুহে 300 টকা দিব লগা হৈছিলে এইবাৰ সেইকাৰণে অলৰেডি মেনশ্যনেই কৰি দিছোঁ তথাপিও মানে তেওঁলোকে কৈছে নাই এইবাৰটো মেনশ্যন কৰা আছে সেই বুলি কোৱা কাৰণে আছে খোৱা তুমি নিজে বান্ধা দীঘল চুটি হ'লে বান্ধিব পাৰিব লাগে এইবাৰ মানে সেইকাৰণে তেওঁলোকে দি থৈ গ'ল আৰু এতিয়া দি থৈ যোৱাৰ পাছত কৈছে তাহাঁতৰ মানুহ আহিব তাৰ ফালৰ পৰা গডৰেজৰ লৈছোঁ চ' গডৰেজৰ মানুহ আহিব ইনষ্টল কৰি থৈ যাব মানে অন কৰিবলৈ আমাক এট প্ৰেজেণ্ট মনা কৰিছে চ' আমি অন কৰা নাই আমাৰ যেতিয়া ষ্টাৰ্ট হ'ব তুমি ভালকৈ দেখুৱাবা তেতিয়া হ'ব তাই মানে ৰাতিপুৱাতে কি হ'ল জানে ফ্ৰিজটো যে থ'ব গৈছিলোঁ ইয়াত যিটো ফ্ৰিজ আছিলে সেইটো ষ্ট'ৰ ওপৰত থ'ব গৈছিলোঁ তলত মানে মামৰে ধৰি গৈছিলে তো প্ৰণৱক কাটিলে তো আমি টিটেনাছৰ বেজি এটা ল'বলৈও যাব লগা হৈছে কিন্তু এতিয়া ওলালোঁ আমি মেখেলা চাদৰ মায়ে এইফালে বহি আছে জিলিকাই নাই আন্ধাৰ হৈ গৈছে এইয়া ল'ৰা নাই আমি কেতিয়াবাতে ওলাই মেলি ৰৈ আছোঁ ইফালে পাহিও ওলাই ৰখি আছে লাহে লাহে খেলিবলৈ আৰম্ভ কৰি দিলে আমি বোলো যাওঁ পূজাৰ কাৰণে আহিলোঁ গণেশ পূজাৰ টাইমিংটো নাই
6টা বজালৈকে আছে নাই ক'ত আহিছে এখন ঘৰ জনে লাগিছে আমাৰ জনা নাহিছে নাহিছে অফিচৰ পৰা অথনিবাৰ ৰৈ আছো অফিচলৈ গ'ল আৰু এয়া মেখেলা চাদৰ যে পিন্ধি ৰেডি হৈছো আৰু মানে কি জানে মানে বিচাৰি বিচাৰি কটনৰ কাপোৰ লৈছো ইমান গৰম লাগিছে দীঘল ব্লাউজটো পিন্ধিব নোৱাৰো নহয় গৰম লাগিছে যেতিয়াই তেতিয়া 4টামান কলা ব্লাউজ আনি ইয়াৰ মানে এই কাপোৰযোৰ যিটো ছেটৰ ব্লাউজ সেইটো মেক্সিমাম পিন্ধিব নোৱাৰো ইমান গৰম লাগিছে তাৰপিছত লাষ্টত এইটো উলিয়াই লৈছে আৰু ময়ো বিচাৰি বিচাৰি কটনৰ এযোৰ পিন্ধি লৈছো দেই ইমান গৰম লাগিছে ফাইনেলি যাবলৈ ওলালো এতিয়া 5টা বাজিছে আৰু 6টা বজালৈকে পূজা আছে তাৰপিছত পূজা মণ্ডপো ভাগি যাব মানে মোৰ এনেকুৱা কথাবোৰে খং উঠে ৰাতিপুৱাৰ পৰা কৈ আছোঁ ইভেন আজি পাহিক মই স্কুলো পঠিওৱা নাই পূজালৈ যাম বুলি আৰু এইজনে এতিয়া পাহিটো স্কুল যোৱাতে ভাল আছিলে তাতকৈ ইমান খং উঠিছে নে মোৰ বহুত খং উঠিছে মানে হ'লেও যেনে তেনে পূজা শেষ হোৱাৰ আগতে আমি আহি পালোহি মণ্ডপ নালিয়া পুলত যিভাগ গণেশ পূজা হৈছে তালৈ আহিছোঁ ডিব্ৰুগড়টো প্ৰথম আহিয়ে পাহি কিবা লাগে নহয় এই বেণ্ডাল কিনিছোঁ ফ্লাৱাৰ টাইপৰ আৰু নালিয়া পুলত এই পূজা ভাগ বোলে বহুত ডাঙৰকৈ হয় বুলি মই শুনি আছিলোঁ গতিকে আহিলোঁ ভালকৈ সেৱা কৰিছোঁ ভগৱানে যাতে গোটেই বছৰটো ভালকৈ দিয়ে আৰু দেখিছেনে মানুহৰ ভিৰ এয়া হৈ যায় ইয়াত খাবলৈও দিয়ে প্ৰসাদত মানে তেওঁলোকে লুচি দিয়ে বুনিয়া ভুজিয়া আৰু আলুৰ এখন তৰকাৰী দিছিলে ইমান ধুনীয়াকৈ বনায় আৰু ইমান বেছি সোৱাদ লাগে আজিলৈকে মানে কি খাই পোৱা নাই দেই মায়ে মই তাকে কথা পাতিছোঁ দুইজনী কেতিয়াও এনেকৈ খাই পোৱা নাই কিন্তু আমাৰ ঘৰৰ ওচৰৰ এগৰাকী খুৰীয়ে ক'লে যে ইয়াত যাৱাচোন খাবলৈ গতিকে আহি পালোহি তালৈ ইয়াৰ পাছতে বোলো যাওঁ অকণমান কিবা এটা খাই আহোঁ বুলি ভাবি পেলাই আমি আহিলোঁ টেষ্টি ট্ৰিট আমাৰ ঘৰৰ ওচৰতে থকা মেক্সিমাম আপোনালোকে মোৰ ব্লগত চাগে শুনিয়ে থাকে মই টেষ্টি ট্ৰিটতে আহোঁ আমি সকলোৱে ইয়াত আহি খায়ো ভাল পাওঁ মানে কি হয় লাইটকৈ কিবা এটা খাওঁ বা চাহ কাপ খাওঁ বুলি ভাবিলে ইয়াতে অহা হয় আৰু এইজনে মই খাব লৈছোঁ পাহিয়ে তেতিয়াহে কিবা এটা হয় এনেকুৱা আপোনালোকৰ হয়নে কওকচোন মাকজনী কিবা এটা কৰিব লাগিব সেই ল'ৰা ছোৱালী তেতিয়াহে দৰকাৰ হয় তেতিয়াহে তাহাঁতৰ কথাটো ইম্পৰ্টেণ্ট হয় বাৰু চব চাইড কৰি পেলাই মই ইয়াৰ ফুচকাটো ট্ৰাই কৰিছোঁ পানী ফুচকাটো বহুত ভাল লাগে দহি ফুচকাটো বহুত বেছি মিঠা মিঠা লাগে সেইকাৰণে মই এইটো ইমান নাখাওঁ পানী ফুচকাটো অলপমান খোৱা হয় আৰু পাহিয়ে ল'লে ম'ম' মায়েও ল'লে ফুচকা প্ৰণৱে ল'লে পাও ভাজি দেউতাও কিবা তেনেকৈ ধৰণে ল'লে মোক তাইৰ মাজতে এগৰাকী কমেণ্ট কৰিছে যে তুমি মিঠাই খাই খুব ভাল পোৱা ন হয় মিঠাই আৰু পিঁয়াজি কচুৰি যে মোৰ ইমান ভাল লাগে টেষ্টি ট্ৰিটো বহুত সোৱাদ লাগে যেনে খাই আৰু এতিয়া আমি চেষ্টা কৰি আছিলা ন অঁ এতিয়া আমি আহি পালোহি পূৰা ভাল লাগিলে পূজা চাই ডিব্ৰুগড় আমাৰ প্ৰথম পূজা আৰু অকণমান খৰদৰ হৈ গ'লগৈ চাহ তাহ আৰু অকণমান কিবা কিবি খাম বুলি ভাবিছিলোঁ কিন্তু আমি যে কৈছিলোঁ ৰাতিপুৱাতে ফ্ৰিজটো লোৱা তাৰ ইনষ্টলেশ্যনৰ কাৰণে মানুহ আহিম বুলি ক'লে তাৰপাছত তেওঁলোকে ফোন কৰিলে যে ইয়াত তেনেকৈ ইনষ্টলেশ্যন কৰিবলৈকে কোনো মানে ইমান বিশেষ নাই প্লাগ পইণ্টটো অন কৰিলে হ'ব আৰু জাষ্ট কিবা নাম্বাৰ এটা দিব যাৰ কাৰণে ৱাৰেণ্টি কাৰ্ডখন এক্টিভেট হৈ যাব এতিয়া প্ৰণৱে সেইটো কামেই কৰি আছে সেইফালে প্ৰণৱে সেইখিনি কামকে কৰি আছে এতিয়া যদি এক্টিভ হৈ যায় তেওঁলোক নাহিলেও হ'ব আৰু এটা কথা পাহি এক্সাইটেড আৰু এটা কথা এইখিনিতে কৰিব অনলাইন লোৱাৰ কাৰণে তেওঁলোকে কৈছে যে 3 ঘণ্টামান মিনিমাম নচলোৱাকৈ ৰাখিব লাগিব 3 ঘণ্টা পাছতে ষ্টাৰ্ট দিব পাৰিব চ' আমাৰ লোৱাটো হৈ গ'ল 4-5 ঘণ্টা মানে হ'ল ন এতিয়ালৈ আমাৰ